বোলে আজি মই জেডত মই জেডেই কৰিম কম চাপ্লাইৰ তাৰমানে আমাৰ আগৰ স্পেচিফিকেশ্যনখিনি এইবাৰ আৰু আগৰ স্পেচিফিকেশ্যন আছে আগতে আমাৰ 50 mm এংগল এইবাৰ 75 mm এংগল নাই মোৰ খুলি লগ কৰা আছে LNK-টো নাই চাগে লৈ গ'ল আপোনালোকৰ চাবডিভিজন আছে এটা জাম্পাৰ নহয় এইটো মানে GOAB সুইচ বুলি কৈছে গেং অপাৰেটেড এৰিয়েল ব্ৰেকাৰ সুইচ হঠাতে ব্ৰেক কৰে সেইকাৰণে GOAB সুইচ বুলি কৈছে এতিয়া ইয়াত এইটো কাম চলৰ যাওঁতে ধুনীয়াকৈ আছে সেইটো আপোনালোকে থাকোঁতে থাকি যাব কিন্তু থাকি যোৱাৰ পিছত যেতিয়া বাৰিষা আহিব সি লাহেকৈ এনেকৈ এনক্লাইন হৈ যাব দুটা ছাইড নহয় দুফালে তাহে টান ধৰি ল'বতো ষ্টে হৈ গ'ল কিন্তু বাকী ছাইডটোত আপুনি লাহেকৈ এনেকৈ বেকাৰ ঘূৰি যাব কাৰণ চেল্ফ না আজি চাওক আমাৰ APDSL প্ৰথম মোৰ যি কাৰ্যভাৰ লোৱাৰ পাছত প্ৰথম মই ডিব্ৰুগড়লৈকে আহিলোঁ আহি ডিব্ৰুগড়ৰ সকলো বিষয়াসকলক কৰ্মচাৰী সকলো লগত লৈ আজি বিভিন্ন জেগাত আমাৰ যিবিলাক স্কিম আমাৰ চলি আছে সেই স্কিমবিলাকক আমি কিছু সংখ্যক আমি চোৱা চিতা কৰিলোঁ বিশেষকৈ আমাৰ যিটো সিকিউৰিটিৰ কথা আছে যিটো সেফটিৰ কথা আছে এই গোটেই কথাবিলাক আমি চাইছোঁ পোলবিলাক আমি কেনেকৈ পুতাৰ কথা আছে পোলবিলাক আমি কেনেকৈ পোন হৈ থাকিব লাগে এই গোটেই বস্তুবিলাক আজি চালোঁ মই আজি যিখিনি চালোঁ মই সেইখিনি কাম মই ভাল পাইছোঁ আৰু আমাৰ কিছু চিষ্টেম আছে এই চিষ্টেমবিলাকৰ লগত তেখেতসকলৰ লগত বহি আজি আলোচনা কৰিছোঁ তেখেতসকলৰ মেথড আৰু আমাৰ বাকী যিবিলাক ডিপাৰ্টমেণ্টৰ লগত যিবিলাক মেথডিকেলি আমি চিষ্টেমটো আমি এডপ্ট কৰিব লাগিব সেই ক্ষেত্ৰত দুই এটা কথা আমাৰ চিন্তাৰ বিষয় আছে সেই বিষয়টো লৈ আমি তেখেতৰ লগত কথা পাতিম আৰু যিসকল আৰু ওপৰত CGM আছে MD আছে সেই সকলোৰ লগত কথা পাতিম আমাৰ উদ্দেশ্যটো হ'ল আমি সেফটি আমি সাৰপ্লাস ওয়াটাৰ সাপ্লাই ইলেক্ট্ৰিচিটি সাপ্লাই আৰু সেফটি এই দুটা বস্তুৰ ওপৰত আমি গুৰুত্ব দিছোঁ আৰু সেই অনুপাতে আমি গোটেইখিনি জেগাত ঘূৰা কৰিছোঁ আৰু আমাৰ বহুত কিছু আঁচনি আছে আমাৰ ষ্টেট গভৰ্ণমেণ্টৰ আঁচনি আছে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ আঁচনি আছে আৰু বহুত আঁচনি আমাৰ আছে যিবোৰ আঁচনিৰ জৰিয়তে আমি আমাৰ সেফটি মেজাৰৰ ক্ষেত্ৰত বহুতখিনি আমাৰ ৰিমডেলিং কৰা হৈছে খুঁটাবিলাক বেয়া হৈ গৈছে আজি 60 বছৰ আগৰ খুঁটা পকা খুঁটা হ'লেও সি তাৰ ডিউৰেবিলিটি নাইকিয়া হৈছে সেইবিলাক খুঁটা বদলি কৰাৰ ক্ষেত্ৰত আজিও আমি আলোচনা কৰিছোঁ প্ৰত্যেকজন সাব ডিভিজন ইঞ্জিনিয়াৰৰ তেওঁলোককো কৈছোঁ যে আপোনালোকে নিজৰ এলেকাত তেনেকুৱা ক'ত আছে যিটো আনসেফটি হৈ আছে সেই বস্তুটোক সেই গোটেইখিনি কথাই আপোনালোকে আলোচনা কৰি বিশদভাৱে ৰিপৰ্ট দিবলৈ কৈছোঁ আৰু ৰিপৰ্ট দিয়াৰ পাছত পৰ্যায়ক্ৰমে ইয়াক উন্নতি কৰাৰ ক্ষেত্ৰত ব্যৱস্থা হাতত লোৱা হ'ব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা